নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে আমি আলোচনা কৰিম বিটিআৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিক্ৰুটমেণ্টৰ বিষয়ে আপোনালোকে ইতিমধ্যে জানে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে এক্সাম অনুষ্ঠিত হৈ গৈছে ইতিমধ্যে সমাপ্ত হৈছে এতিয়া ৰিজাল্টৰ কাৰণে সকলোৱে ৱেইট কৰি আছে লগতে ভিচিডিসি সেক্ৰেটাৰী ফাইনাল ৰিজাল্ট কেতিয়া ওলাব এই গোটেইকেইটা টপিকক লৈ আমি আলোচনা কৰিম আপোনালোকে ভিডিঅ'তে একেলগে চাব চাওক প্ৰথমতে যদি আমি চাওঁ ভিচিডিসিৰ সেক্ৰেটাৰীৰ যেটো ৰিটেন এক্সাম আছিলে এটো 1 জুন তাৰিখে অনুষ্ঠিত হৈ গৈছিল আৰু তাৰে ৰিটেনৰ ৰিজাল্ট ঘোষণা কৰিছে আৰু ৰিটেন ৰিজাল্ট ঘোষণাৰ পাছতেই আপোনালোকে চাইছে 3 আৰু 4 আগষ্টত ইয়াৰে অৰাল ইন্টাৰভিউ হৈ গৈছে তো এতিয়া আমি ফাইনাল ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছো ভিচিডিসি সেক্ৰেটাৰীৰ কাৰণে ঠিক তেনেদৰে আপোনালোকে চাইছিলে যোৱা 13 আৰু 14 জুন তাৰিখে গ্ৰেড 4 ৰ কাৰণে অৰেল ইন্টাৰভিউ হৈছিলে হয় গ্ৰেড 4 ৰ কাৰণে ৰিটেন অনুষ্ঠিত হোৱা নাছিলে গ্ৰেড 4 ৰ কাৰণে অকল যেটো অৰেল ইন্টাৰভিউ হয় এটো অনুষ্ঠিত হৈছিলে 13 আৰু 14 জুন তাৰিখে ঠিক সেইদৰে গ্ৰেড 3 ৰ ৰিটেন অনুষ্ঠিত হৈছিলে গ্ৰেড 3 ৰ ৰিটেন যোৱা 15 জুন তাৰিখত গ্ৰেজুৱেট লেভেলৰ কাৰণে অনুষ্ঠিত হৈছিলে আৰু 29 জুন তাৰিখত যেটো হাই সেকেন্ডাৰী লেভেলৰ আছিল গ্ৰেড 3 এটো অনুষ্ঠিত হৈছিল তো এতিয়া আমি ৰিজাল্ট নো কেতিয়া আশা কৰিব পাৰি যেহেতু আপোনালোকে চাই আছে প্ৰথমতে ফৰেষ্টাৰৰ ৰিজাল্ট ঘোষণা কৰিছে তাৰ পাছত ফৰেষ্টাৰৰ যেটো অৰেল ইন্টাৰভিউ আছে ফিজিক্যাল ফিটনেস টেষ্ট আছে এটো হোৱাৰ পাছত অৰেল ইন্টাৰভিউ ইতিমধ্যে সমাপ্ত হৈছে তাৰ পাছত আপোনালোকে ভিচিডিসি ৰিটেনৰ ৰিজাল্ট চাবলৈ পাৰিছে লগতে আপোনালোকে চাবলৈ পাৰিছে যে অৰেল ইন্টাৰভিউ হৈ গৈছে ঠিক তেনেদৰে এতিয়া আপোনালোকে মোস্ট প্ৰবাবলি অহা 2 পৰা 3 দিনৰ ভিতৰতে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিজাল্ট চাবলৈ পাৰিব প্ৰথমতে আপোনালোকে গ্ৰেড 4 ৰ ৰিজাল্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ পাছত আপোনালোকৰ গ্ৰেড 3 ৰিজাল্ট অহাৰ চান্স আছে তো অহা 2-3 দিন খুব মেটাৰ হ'ব কিয়নো এই 2-3 দিনৰ ভিতৰতে যিকোনো সময়তে গ্ৰেড 3 ৰিটেনৰ ৰিজাল্ট ঘোষণা কৰিব পাৰে কিয়নো আপোনালোকে জানে সমাগত বিটিসি ইলেকশন হ'বলৈ গৈ আছে গতিকে অতি কম সময়ৰ ভিতৰতে এই ৰিক্ৰুটমেন্টৰ কামবিলাক সমাপ্ত কৰিব বিচাৰিছে কিয়নো এতিয়া যিকোনো সময়ত ইলেকশনৰ ডেট ঘোষণা কৰিব পাৰে আৰু আপোনালোকে জানে যেতিয়া ইলেকশনৰ ডেট ঘোষণা কৰে তেতিয়া চৰকাৰে কোনো ধৰণৰ নিযুক্তিমূলক কাম কৰিব নোৱাৰে তাৰ কাৰণে অতি কম সময়ৰ ভিতৰতে এইখিনি কাম সমাপ্ত কৰিবলৈ গৈ আছে বিটিসি গভৰ্ণমেণ্টে তো আপোনালোকে যদি এতিয়া চাই এপইন্টমেন্ট কেতিয়া হ'ব এই গোটেই কেইটা যি ৰিক্ৰুটমেন্ট আছে তো ইয়াৰ এপইন্টমেন্ট কেতিয়া হ'ব চাওক এপইন্টমেন্ট আপোনালোকৰ কিন্তু এইটো মাহতে দিয়া হ'ব এই আগষ্ট মাহতেই আপোনালোকৰ এপইন্টমেন্টৰ দিন ধাৰ্য কৰা হ'ব আৰু এই আগষ্ট মাহত গোটেই কেইটা ৰিক্ৰুটমেন্টৰ কামখিনি সম্পূৰ্ণ হ'ব আৰু যেতিয়া ৰিটেনৰ গ্ৰেড 3 ৰিটেনৰ ৰিজাল্ট দিব তাৰ 3 পৰা 4 দিনৰ পাছতে অৰেল ইন্টাৰভিউ হ'ব তাৰ পাছত আপোনালোকে চাবলৈ পাৰিব অহা 15 বা 20 আগষ্টৰ ভিতৰতে আপোনালোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব গতিকে আপোনালোকে এই কেইটা দিনলৈ ৱেইট কৰক লগতে যিসকল কেণ্ডিডেটৰ বা যিসকল প্ৰাৰ্থীৰ গ্ৰেড 3 ৰিটেন এক্সাম ভাল হৈছিল তেখেতে ইন্টাৰভিউৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক আৰু এটা কথা আমি আপোনালোকক জনাই থওঁ যে আমি গ্ৰেড 3 ৰ কাৰণে এক্সপেক্টেড কাটঅফৰ ভিডিও ইতিমধ্যে আমি বনাইছো আৰু আমাৰ চেনেলত আপলোড কৰা আছে আপোনালোকে যদি গ্ৰেড 3 কাটঅফৰ ভিডিওটো চোৱা নাই মোস্ট এক্সপেক্টেড কাটঅফৰ ভিডিও আছে এটো আপোনালোকে মই এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে তাৰ পৰা গৈ এই কাটঅফৰ ভিডিওটো চাবলৈ পাৰিব তো এইখিনি আপডেটৰ কাৰণে আৰু যেটো মই ভিচিডিসি সেক্ৰেটাৰী ফাইনাল ৰিজাল্টৰ ডেট এটো আপোনালোকৰ 15 আগষ্টৰ আখে-পাখে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে তেতিয়া ৰিজাল্ট ঘোষণা কৰিব তাৰ পাছতে আপোনালোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব তো এইখিনি আমি ইনফৰমেশন দিবৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিছো কোনোবাই যদি মোৰ ভিডিওত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক এটা ক্লিক কৰিবলৈ নাপাহৰিব গতিকে আমি ভিডিওটো ইমানতে সামৰিছো থ্যাংক ইউ ধন্যবাদ